নাম মিছ মেৰিজা বেগম আৰু মোৰ ছোৱালীৰ নাম ববিতা বেগম। মোৰ ঘৰ উত্তৰ হীৰাপাৰা, মই থানা ধুলা। মানে মোৰ ছোৱালীজনী জুন মাহৰ 9 তাৰিখে স্কুলত যাওঁ বুলি কৈ ওলাই গ'ল। ওলাই যায় আজিলৈকে কোনো সন্ধান পোৱা নাই। আজি 2 মাহে হ'ল, এতিয়ালৈকে মই একো সন্ধানে পোৱা নাই। বালাবাৰী গাৰ্লছত যাম বুলি ওলাই গৈছিল, কিন্তু স্কুলত প্ৰেজেণ্ট নাই। যোগাযোগ কৰিছিলোঁ, কিন্তু মাষ্টৰে কৈছে যে তাই প্ৰেজেণ্টে নাই, 2-3টা ছাত্ৰ আহিছে, তাই কিন্তু অহা নাই সেইবুলি ক'লে। তাৰপিছত মই 10 তাৰিখে থানাত আহিলোঁ। থানাত আহি এজাহাৰ এখন দিলোঁ। আজিলৈকে মানে থানাৰ পৰা কোনো সঁহাৰি পোৱা নাই। 2টা সন্দেহযুক্ত নাম্বাৰ আছিলে, সেই 2টা নাম্বাৰো মই দিছোঁ। SP অফিচতো গৈছোঁ, SP অফিচৰ পৰাও মানে মই কোনো এটা সঁহাৰি পোৱা নাই। মানে আজি 2 মাহে হৈ গ'ল। মই মাকজনী যে কেনেকৈ আছোঁ জীয়াই মই নিজে নাজানো, আৰু ওপৰৱালাই জানে। আৰু বয়স ছোৱালীজনীৰ 15 বছৰ। মই গম নাপালোঁ, কিন্তু ইনষ্টাগ্ৰামত তাই কথা পাতে বা কাৰোবাৰ পৰা মনে মনে চোৰ কৰি কথা পাতে নেকি মোৰ আঁৰত। বাহিৰৰ ল'ৰা, 2জনে বাহিৰৰ ল'ৰা। এজন বিহাৰৰ বুলি গম পাইছোঁ আৰু এজন শিলচৰৰ বুলি। মোৰ সন্দেহ কোনোবা দুষ্ট চক্ৰৰ হাতত পৰিছে। এতিয়া মই মানে আৰক্ষীক এইটোৱে জনাওঁ যে মোৰ ছোৱালীজনী য'তে নাথাকক মোক বিচাৰি ওলাই আনি দিব লাগে। যে বাহিৰৰ দুষ্ট চক্ৰৰ ল'ৰাই 2জনে লগত লৈ তাইক মানে বিক্ৰী কৰা বা কিবা হেৰি কৰা বেয়া কৰ্মত লগোৱা যেন লাগি আছে। সেইকাৰণে মই মানে প্ৰশাসনক এইটোৱে জনাওঁ যে অতি সোনকালে তদন্ত কৰি মোৰ ছোৱালীজনী মোৰ হাতত দিব লাগে আনি। আৰক্ষীক এজাহাৰো দিছোঁ আৰু 4বাৰ কৰি মই SP অফিচতো গৈছোঁ, যাই কোনো সন্ধান পোৱা নাই। আৰু মোক নামাতেও আৰক্ষী থানাৰ পৰা। মই নিজে আহোঁ, দিনত 2-3বাৰ কৰি মই নিজে আহোঁ। আহি ছাৰবিলাকক সোধোঁ, কয় কি হ'ব বিচাৰি আছোঁ, চাই আছোঁ আমি, সেই বুলিয়ে কয়, আৰু বেলেগ একো নকয়।